এতিয়া প্ৰথমবাৰ গৈ আছে, নেশ্যনেলত ছিলেক্ট হৈছে। তো 3.5 ইয়াৰ্ছত নেশ্যনেলত খেলা এটা বহুত ডাঙৰ প্ৰাউড ফিল হয়, মানে কোচ হিচাপেও মোক প্ৰাউড ফিল হয় আৰু তাই প্লেয়াৰ হিচাপতো বহুত প্ৰাউড ফিল হয়। মোৰ নাম হয় সাবৰ মজুমদাৰ আহমেদ। কোন ক্লাছত পঢ়ি আছা কৈ দিয়া? কেংগাৰু কিডছ। আৰু তুমি যে স্কেটিং খেলি আছা, কেতিয়াবা খেলি আছা? 1 years হ'ল। ৰানিয়া হৈ গ'ল। এতিয়া খেলিব গৈ নেশ্যনেল খেলিব গৈ আছা, কেনেকুৱা লাগি আছে? ভাল লাগিছে। ভাল লাগি আছে। কোচিং কৰায়ো ভাল লাগে, তাক ইণ্টাৰেষ্টটো বহুত আৰু কথাও শুনে। মানে 2.5 ইয়াৰ্ছত মানে কিছুমান পোৱালিবিলাক কথা নুশুনে, মানে এনেকুৱা হয় যে মোক কথা নুশুনো, মই নকৰোঁ কান্দি থাকে, এনেকুৱা হয়। মানে সি এনেকুৱা নাই, সি বহুত স্মাৰ্ট আৰু প্লাছ এনেকুৱা ডেডিকেশ্যন আছে স্পৰ্টছৰ লগত। তোমাৰ নামটো কোৱা? মোৰ নাম হয় সাবৰ মজুমদাৰ আহমেদ। আৰু তোমাৰ ইয়াতে ঘৰ গুৱাহাটীতে? কৈ দিয়া। পঢ়ি আছা? হা? কোন ক্লাছত পঢ়ি আছা কৈ দিয়া? কেংগাৰু কিডছ। আৰু তুমি যে স্কেটিং খেলি আছা, কেতিয়াবা খেলি আছা? 1 year হৈ গ'ল। কৈ দিয়া 1 year। 1 years হ'ল। ৰানিয়া হৈ গ'ল। আৰু কেনেকুৱা তুমি এতিয়া খেলিব গৈ নেশ্যনেল খেলিব গৈ আছা, কেনেকুৱা লাগি আছে? ভাল লাগিছে। ভাল লাগি আছে। আৰু জিকিবা না তুমি? জিকিবা। কৈ দিয়া। প্ৰেক্টিচ কেতিয়া কৰা ইয়াতে? একচুৱেলি চাউথ পইণ্টত কোচিং কৰে। কৈ দিয়া চাউথ পইণ্টত কোচিং কৰোঁ। মই চাউথ পইণ্টত কোচিং কৰোঁ। ইয়াতে কেম্প লাগিছে, তো কেম্পৰ কাৰণে মই চিলেকশ্যন পাইছোঁ, তো কেম্পৰ কাৰণে আহিছোঁ। মই কামৰ কাৰণে আহিছিলোঁ। তোমাৰ ইয়াতে কোনে লৈ আহিছে? ইয়াতে কোনে লৈ আহিছে? মা পাপা। মায়ে লৈ আহিছে। ভৱিষ্যতে কি হোৱাৰ সপোন আছে তোমাৰ? কি হ'ম বুলি ভাবিছা ভৱিষ্যতে? ভাল স্কেটাৰ। ভাল স্কেটাৰ। ভাল স্কেটাৰ। তোমাৰ কোচ কোন হয়? কি নাম কোচৰ কৈ দিয়া? অলিভাৰ। কোচৰ নাম কৈ দিয়া। ছাৰৰ নাম কি? মোৰ নাম কি কৈ দিয়া? সমীৰ ছাৰ। কৈ দিয়া থেংক ইউ। থেংক ইউ। সেইটো যোৱাবাৰ তাৰ ডাঙৰ ছিষ্টাৰক লগ পাইছিলোঁ। সেইটো তাৰ ডাঙৰ ছিষ্টাৰটো 5 years হৈ আছিল, তেতিয়া মোৰ তাত জইন কৰিছিলে তাই। তো সি অহাৰ লগে তাৰপিছত ইয়াৰো মন গ'ল। সি তেতিয়া 2.5 yearsত আছিলে, তেতিয়া চাউথ পইণ্টত কোচিং লৈ আছিল মোৰ পৰা। প্ৰথমটো মানে 2.5 years আপোনাৰ বাচ্ছাটো ধৰিব নোৱাৰে যে পোৱালিটো কেনেকুৱা পাৰফৰ্ম কৰিব। যিহেতু পোৱালিটো বহুত স্মাৰ্ট আৰু বহুত মানে পেচেঞ্চ আছে পোৱালিৰ, মানে কৰাৰ ইচ্ছা আছে, ইণ্টাৰেষ্ট আছে। সেইকাৰণে পোৱালিটোক ভাল লাগে আৰু কৰায়ো ভাল লাগে, ইয়াক মানে মৰম যায় অলপ। তো সেইকাৰণে আশা কৰিছোঁ সিও ভাল প্ৰদৰ্শন দিয়ক, তাতে যায় নেশ্যনেলত অসমৰ নামটো আগুৱাই লৈ যাওক আৰু ভাল প্ৰদৰ্শন দিয়ক। থেংক ইউ। কিমান বছৰ বয়সত আহিছিল? সি তাই যেতিয়া আহিছিল 2.5 হৈ আছিল সেইটো টাইমত, এতিয়া 3.5 হৈ আছে। নেশ্যনেল কাৰণে খেলিছে নে প্ৰথম খেলিব গৈ? নাই, প্ৰথম খেলিব, নেশ্যনেলৰ কাৰণে প্ৰথম খেলিব তাই। আৰু প্ৰথমটো ডিষ্ট্ৰিক্ট এইবিলাক অল আছাম স্পীড স্কেটিং সেইবিলাক খেলিছে। এতিয়া প্ৰথমবাৰ গৈ আছে, নেশ্যনেলত ছিলেক্ট হৈছে। তো 3.5 ইয়াৰ্ছত নেশ্যনেলত খেলা এটা বহুত ডাঙৰ প্ৰাউড ফিল হয়, মানে কোচ হিচাপেও মোক প্ৰাউড ফিল হয় আৰু তাই প্লেয়াৰ হিচাপতো বহুত প্ৰাউড ফিল হয়। মানে এতিয়ালৈকে কোনো নেশ্যনেল খেলা নাই ইমান কম বয়সত? নাই 3.5 ইয়াৰ্ছত প্ৰথম এইটো হ'ল যে ৰিপ্ৰেজেণ্ট কৰিব অসম, তাতে থেংক ইউ। কোচিং কোনে কৰে? আপুনি? কোচিং মই কৰাওঁ চাউথ পইণ্ট স্কুলটো। তাই খুব ডেডিকেটেড বুলি কয়। ডেডিকেটেড, মানে ভাল লাগে, তাক ইণ্টাৰেষ্ট আছে এইটো। যি বস্তু স্পৰ্টছত মানে এনেকুৱা হৈ যায়, যি বস্তুত ইণ্টাৰেষ্টত সোমাই যায়, বডিৰ ভিতৰত সোমাই যায়, সেইটো কোনেও ৰখিব নোৱাৰে। সেইটো কাৰণে তাক ভাল লাগে আৰু কোচিং কৰায়ো ভাল লাগে, তাক ইণ্টাৰেষ্টটো বহুত আৰু কথাও শুনে। মানে 2.5 ইয়াৰ্ছত মানে কিছুমান পোৱালিবিলাক কথা নুশুনে, মানে এনেকুৱা হয় যে মোক কথা নুশুনো, মই নকৰোঁ কান্দি থাকে, এনেকুৱা হয়। মানে সি এনেকুৱা নাই, সি বহুত স্মাৰ্ট আৰু প্লাছ এনেকুৱা ডেডিকেশ্যন আছে স্পৰ্টছৰ লগত তাৰ। ইভেণ্টটো তাই আণ্ডাৰ 5 খেলিব, আণ্ডাৰ 5 স্কোৱাডছ, প্ৰফেচনেল স্কোৱাডছ।
গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।